ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে ভিডিঅ'টো মই বিহু ভ্লগ বুলি বনোৱা নাছিলোঁ, এনেই অকণমান ক্লিপ ৰাখি থৈছিলোঁ। গতিকে ভাবিলোঁ যে আপোনালোকক তাকেই অকণমান আগবঢ়াই দিওঁ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো মই দেউতাক এনেকৈ তামোল দি সেৱা ল'লোঁ। প্ৰত্যেক বছৰে এনেকৈ সেৱা লওঁ মা আৰু দেউতাক। তাৰপিছতে এয়া পুখুৰীত মাছ ধৰিছিলে, যিহেতু বিহু হয়, বিহু টাইমত মাছ ধৰে। তাৰপিছতে ঘৰলৈ এয়া অকণমানে ল'ৰা ছোৱালীবোৰ আহিলে বিহু মাৰিবলৈ। তাৰপৰা আমিও গ'লোঁ বিহু মাৰিবলৈ। এফালে আছিলে গোলাঘাটৰ এমেচা হলত ভণ্টিহঁতে প্ৰগ্ৰেম কৰিলে। এইবাৰ যিহেতু মই প্ৰগ্ৰেম কৰা নাই, কাৰণ মই ঘৰত থকা নাই। আপোনালোকে জানেই যে মই যোৰহাটত থাকোঁ, গতিকে মই বিহু ৰিহাৰ্চেল কৰিবলৈ একেবাৰেই নাপালোঁ, গতিকে মই প্ৰগ্ৰেম নকৰিলোঁ। কিন্তু এইবাৰ ভণ্টিহঁতৰ লগত অকণমান এনেই ওলাই দিছোঁ। সিহঁতে প্ৰগ্ৰেম কৰাৰ পাছতে ঘৰে ঘৰে মাৰিব, গতিকে ময়ো ঘৰে ঘৰে মাৰিবৰ বাবে আহিলোঁ। এয়া আমাৰ বিহু দল। আৰু ইয়াত এমেচা হলত 3rd প্ৰাইজ পাবলৈ সক্ষম হ'ল। এই বৰ্ষৰ প্ৰথমটো প্ৰাইজ 16 এপ্ৰিল তাৰিখত প্ৰগ্ৰেমটো হৈ গ'ল। আৰু তাহঁতে মানুহে ঘৰে আমাক নিমন্ত্ৰণ জনালে বিহু মাৰিবলৈ, আৰু তেওঁলোকৰ চোতালত শিল পেলাই থোৱাৰ বাবে আমাক সন্মুখৰ ৰাস্তাতে মাৰিব দিলে। আমাৰ দলটোক নিমন্ত্ৰণ কৰি থোৱা কেইঘৰমানত আমি বিহু মাৰিলোগৈ। এইডোখৰ হ'ল জোনাকী নগৰ, তাত আমি বিহু মাৰিলোঁ। আপোনালোকে বাৰু বিহু মাৰিবলৈ গৈছে নাই জনাবচোন কমেণ্ট কৰি। আমি এয়া ওচৰৰ কেইঘৰমানত বিহু মাৰিবৰ বাবে ওলাই আহিলোঁ। ৰাতি হ'ল, দেখিছে নহয়, একেবাৰে ভাগৰি গৈছোঁগৈ। আমি মানে সোনকালে আহিলোঁ গধূলিতে। দিনত বাৰু নোৱাৰি আহিব, যিহেতু বহুত ৰ'দ দি থাকে, গতিকে আমি গধূলি সময়তে আহিলোঁ। এতিয়া ৰাতি হৈ গ'লগৈ। তাত বাকী কেইদিনো আমাৰ দলটি বিহু মাৰিবৰ বাবে গৈছিলে, কিন্তু মই নোযোৱাৰ বাবে মই দেখাব নোৱাৰিলোঁ। আৰু কেইবাটাও ষ্টেজ প্ৰগ্ৰেম আছে, তেওঁলোকে প্ৰগ্ৰেমত যাব। আৰু আমাৰ বিহু দলটোৰ নাম ৰৈ ৰমলী জেং বিহু দল হয়। মই যিহেতু এবাৰ প্ৰগ্ৰেমত যোৱা নহ'ব, গতিকে দেখুওৱা নহ'ব। আৰু ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিলোঁ। আৰু সকলো ভালে থাকক, আজিলৈ ইমানে, বাই বাই।